Hello viewers, welcome to my channel DK Vlogs. আজি সায়েন্স মিউজিয়ামলৈকে আহিছো। ইয়াতে বহুত কিবা কিবি আছে, আপোনালোকক বলক এইবিলাক আমি দেখাও। মানে অলপ সায়েন্স সম্বন্ধে আজি অলপ নলেজ হ'ব। কেনেকৈ কম বলত বেছি ওজনৰ বস্তু দাঙিব পাৰি, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে কনচেপ্ট আছে। বলক আমি সায়েন্স মিউজিয়ামৰ ভিতৰত প্ৰৱেশ কৰোঁ। বাহিৰৰ দিছ ভিউটো চাওক। Museum. এই সায়েন্স মিউজিয়ামৰ ভিতৰত চাওক এইখন MiG-21 যুঁজাৰু বিমান। ইয়াতে এজন ক্ৰুহে উঠিব পাৰে। C717 is a MiG-21 aircraft donated by Indian Air Force. MiG-21 general character crew 1 একজন মানুহ যাব পাৰে। Length 15.76 meter including probe. Wingspan 7.15, height 4.12, wing area 23 meters square, empty weight 5,350 kg, loaded weight 8,726 kg, maximum takeoff weight 9,660 kg. National Science Center. অটোমেটিক ৱেডাৰ ষ্টেচন। এইটো যে দেখিছে এইটো হৈছে যাদুকৰী পানীকল। ইয়াতে লিখিছে পানীকলৰ পৰা পৰি থকা পানী কৰ পৰা আহি আছে যাদু। যদি আপোনাৰ এটা বৈজ্ঞানিক মানসিকতা আছে, আপুনি জানিবলৈ ইচ্ছুক হ'ব, আপুনি অনুসন্ধান কৰিব, আপুনি অনুমান কৰিব, আপুনি আপোনাৰ অনুমানটো পৰীক্ষা কৰি চাব। ক'ৰ পৰা বা আহিছে? যিফালদি পানী ওলাই আছে সেইফালদি আহিছে পানী ভিতৰেদি, আৰু বাহিৰেদি পানীটো পৰি আছে। মোৰ অনুমান আৰু এই পাইপডালেৰে হয়তো গৈছে পানী। ইয়াতে ল'ৰা ছোৱালী লৈ আহিলে ভাল পাব। ফাউণ্টেইন, এইটো মচনৰ এটা এক্সাম্পল। এইডাল ঘূৰাই দিলে ঘূৰে। জাম হৈ গৈছে নেকি? ইয়াত লিখিছে সৰু গিয়েৰটো হেণ্ডেলেৰে ঘূৰোৱা আৰু ওচৰত থকা ডাঙৰ গিয়েৰটো পূৰা এপাক ঘূৰাবলৈ সৰুটো কেইপাক ঘূৰাব লগা হয় গণনা কৰা। সৰু গিয়েৰটো ঘূৰাই থকা আৰু হিচাপ কৰি থকা যেতিয়ালৈকে সিটো মূৰত থকা গিয়াৰটো সম্পূৰ্ণ এপাক নুঘূৰে তেতিয়ালৈকে ঘূৰোৱা। ঘূৰ্ণন বেগ বৃদ্ধি কৰিবলৈ বা কম কৰিবলৈ গিয়াৰ ব্যৱহাৰ কৰা হয়। সৰু গিয়াৰ ঘূৰালে তাত সংলগ্ন হৈ থকা ডাঙৰ গিয়াৰৰ ঘূৰণ বেগ কমি যায়। আকৌ ডাঙৰ গিয়াৰ ঘূৰালে তাত সংলগ্ন সৰু গিয়াৰটোৰ বেগ বৃদ্ধি পায়। তাৰমানে এই ডাঙৰটো ঘূৰালে এই সৰু গিয়াৰটো বেছি ঘূৰিব, আৰু সৰু গিয়াৰটো ঘূৰালে ডাঙৰটো কমকৈ ঘূৰিব। মাছটোৰ মুখৰ ওচৰত থিয় হওক আৰু আপোনাৰ বন্ধুক মাছটোৰ আনটো মূৰত থিয় হ'বলৈ কওক। আপোনাৰ বন্ধুক তেওঁৰ ঠাইৰ পৰা সৰুকৈ কথা ক'বলৈ কওক আৰু আপুনি মাছটোৰ মুখত কাণ পাতি শুনক। আপুনি তেওঁৰ কথা শুনিছেনে? এতিয়া আপুনি কথা কওক আৰু বন্ধুক শুনিবলৈ কওক। মাছটোৰ ভিতৰখন ফোফলা আৰু উপবৃত্ত আকৃতিৰ। মাছটোৰ মুখ আৰু ফিছা হৈছে এই উপবৃত্তৰ ফকাছ। এই ফকাছৰ পৰা অহা শব্দ মাছটোৰ ভিতৰত প্ৰতিফলিত হৈ আনটো মূৰত ফকাছত ওলায়। এইটো এটা উপবৃত্তৰ বৈশিষ্ট্য। এইটো টাগ অফ ৱাৰ।
এফালে ধৰি টানিব লাগে আৰু ইফালে ধৰি টানিব লাগে, দুইফালে ৰছী আছে, মানে দুজন মানুহে এনেকৈ খেলিব পাৰে, সৰু ল'ৰা ছোৱালী। ইয়াত লিখিছে ষ্টেণ্ড অন ওৱান ছাইড অফ দ্য পুলি, ব্লক দ্য এণ্ড ask your friend to stand on the other end, start a tug of war, you will always win. The pulley block gives you a mechanical advantage, you need less effort to pull, but notice that you have to move backwards more and than your friends who move forward. খেলনা আছে, বনৌষধি আৰু সুগন্ধি উদ্যান, প্ৰাক ঐতিহাসিক জীৱ উদ্যান, পখিলা উদ্যান। এইখন এখন কাঠৰ দলং, এইফালেদি যাই সেই তলত সেইবিলাক শহাপহু এনেকৈ বনাই থোৱা মাছৰুম এনেকৈ আছে, চাব পাৰি। এইবিলাক সৰু সৰু কি কৰে বুজাওঁ, জালি এখন আছে। লক্ষ্য কৰক যে জ্যামিতীয় আকৃতিৰ জালখন মকৰা জালৰ নিচিনা। ইয়াত আপোনাক আহ্বান কৰা হৈছে, আপুনি জালখন ওচৰলৈ বগাই মকৰাৰ নিচিনাকৈ জালখনৰ চাৰিওফালে ঘূৰি ফুৰিব পাৰিবনে? মকৰাই তাৰ নিজৰ বাহত এনেকৈ বগাই ঘূৰি ফুৰিব পাৰে, এনেকৈ পাৰে। ইয়াত দুটা বল আছে। যিকোনো দুটা পথৰ ওপৰত দুটা বল লোৱা, একে সময়তে দুটা বল এৰি দিয়া। লক্ষ্য কৰা যে এটা বল আনটোতকৈ সোনকালে তল পায়। এইবাৰ অন্য এযোৰ পথত পুনৰ একেধৰণে লক্ষ্য কৰা যে আটাইবোৰ ঘটনাটো বলটোৰ এটা নিৰ্দিষ্ট পথেৰে সোনকালে তল পায়। তাৰমানে সেইফালৰ পথটো আপোনাৰ ডাউন হৈ পেলাই ওপৰলৈকে গৈছে, তাৰমানে সেইটো লম্বা পথ আৰু এইফালৰটো চুটি, কিন্তু সেইফালে বলটো সোনকালে গৈ পাব। যদিও লম্বা পথটো ডাউন হৈ পেলাই সি সোনকালে পাব। ইয়াতে পাৰ চৰাই আছে, ৰাজহাঁহ আছে, এডাল ভিতৰত গছো আছে, গছত চৰাই আছে। এই ভাইটিটো এইটো উঠাই আছে। মানে দগাটো এনে দাঙিব নোৱাৰি, এই ৰছীডালেৰে দাঙি দিলে এই কম বলতে উঠে। এই চাওক, সৰু ল'ৰাটো এইটো 20 কেজিৰ দগা হয়, মানে পুলিৰ মাজেৰে টানিছে কাৰণে কম বলতে দগাটো ওপৰলৈ উঠি আহিছে। সেইটোৱে বুজাইছে দাঙিবলৈ পুলি ব্যৱহাৰ কৰে, যেনে কুঁৱাৰ পানী উঠাবলৈ। এইটো এনেকৈ ঘূৰাই দিলে ঘূৰি থাকে। এইটো কি? rotate both the ring system with the help of common handle. আচ্ছা, মানে এডাল হেণ্ডেলেৰে দুটা মানে ৰিং ঘূৰাব পাৰি। গধুৰ ওজন দাঙিবলৈ ব্যৱহাৰ কৰা এক সৰল যন্ত্ৰ হেলনীয়া তল। এইটো হেলনীয়া তল বুলি কোৱা হয়, মানে গধুৰ বস্তু দাঙিবলৈ এইটো মানে সহজ হয়। এইটো হ'ল সাংগীতিক দণ্ড। সৰু হাতুৰিতেৰে বিভিন্ন দৈৰ্ঘ্যৰ দণ্ডবোৰ লাহেকৈ টুকুৰীয়া শব্দ ওলোৱা লক্ষ্য কৰা। মুক্তভাৱে ওলমাই ৰখা দণ্ডৰ পৰা ওলোৱা শব্দৰ পিচ ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। দণ্ডডাল চুটি হ'লে পিচ বাঢ়ে। এইফালে খুন্দা খালে আৰু এইফালে ঘূৰি আহিব। ইয়াতে লগাই দিছে এবাৰ।
শংকু ওপৰলৈ যায়। 2 মূৰ শংকুটো হেলনীয়া চিৰিৰে নিম্নতম বিন্দুত ৰাখা আৰু এৰি দিয়া। ই ওপৰলৈ যাব। ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।